হেল্ল' বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ আহাৰ তিতা কেৰেলা ভাজি আছে, দালি আছে। এই তিতা কেৰেলা ভাজিৰ ওপৰতে আজি অলপ কথা কওঁ। তাৰমানে মোৰ হাজবেণ্ডৰ, মোৰ যেতিয়া ল'ৰাৰ বয়স আছিলে 10 বছৰ, তেতিয়া মোৰ হাজবেণ্ডৰ চাকৰি নাছিলে। চাকৰি কিবা গণ্ডগোল লাগিছিলে, তেতিয়াৰ পৰা চাকৰি নোহোৱা হৈ গ'ল আৰু অফিচৰে কিবা গণ্ডগোল লাগিছিলে। তেতিয়া চাকৰি যোৱাৰ পিছত আৰু টকা পইচা বহুত অভাৱ আছিলে আৰু তাৰপিছত খোৱা লোৱা খুব টানাটানি মই তেতিয়া আছিলোঁ আৰু তেওঁ ল'ৰা সৰু আছিলে। তাৰপিছত ৰাতি দেউতাকে তিতা কেৰেলা লৈ আনিছিলে আৰু দালি আছিলে, দালি আৰু তিতা কেৰেলা ভাজি এনেকৈ বনাইছিলে। তাৰ পিছদিনা বনাবলৈতো একোৱেই নাই, কি বনাম আৰু তিতা কেৰেলাখিনি আছে আৰু চাউলখিনি আছে। মই আৰু ভাবি আছোঁ কি বনাম, ল'ৰাই খাব কি নাখায়, সৰু ল'ৰা 10 বছৰ হৈছে মাত্ৰ। তেতিয়া 2:30-3টা বাজিছে আৰু সি তেতিয়া গৰমৰ বন্ধই আছিলে। তেতিয়া সি আহি আৰু মোক কৈছে, মা কি ভাত চাত বনোৱা নাই নেকি? মই কৈছোঁ ভাত বনোৱা নাই, কিনো বনাম, তিতা কেৰেলা আছে আৰু কিনো বনাম, তিতা কেৰেলা ভাজি দিম খাবি। এনেকুৱা আছিলে, তিতা কেৰেলা ভাজালৈকেও তেলেও নাছিল। তাৰপিছত ভাতকেইটা মই কুকাৰত উঠাই দিলোঁ। ভোকো লাগিছে, তাৰ বেয়াও লাগিছে মোৰ সেনেকৈ। তাৰপিছত তিতা কেৰেলাখিনি ভাজাৰ কাৰণে সৰু সৰুকৈ কাটি ল'লোঁ আৰু কাটি লোৱাৰ পিছত আৰু তেল চাওঁ, তেলতো নাই। তাৰপিছত চাকি জ্বলোৱা তেল, মন্দিৰত যাই চাকি জ্বলোৱা তেল লৈ আহিছোঁ। তাতেও বেছি নাছিল, অকণমান এইখিনিমান তেল আৰু লৈ আনিলোঁ। আনি পেলাই তিতা কেৰেলা সেই আৰু ভাজিটো দিবলৈকে সেই তিতা কেৰেলাখিনি তেলখিনি লৈ আহি দিলোঁ কেৰাহীত উঠাই, আৰু দিবলৈ একো নাই, নিমখ আৰু হালধি। পিছত পানী মাৰি 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 সিজি গ'ল আৰু তাৰপিছত সি আকৌ নিজে সৰুৰ পৰা নিজে ভাত নাখায়, ময়ে খুৱাই দিব লাগে ভাতখিনি। তাৰপিছত আৰু তাক মই ভাতখিনি ধুনীয়াকৈ সানি চানি দিছোঁ।